আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ আমাৰ এই অনুষ্ঠানটিত এটা খুব সুন্দৰ সময় এটা আমি অতিবাহিত কৰিছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ 100টা বছৰ সম্পূৰ্ণ হ'ল জন্মদিন তেখেত আমি উদযাপন কৰিলোঁ আচলতে 7 তাৰিখে উদযাপন কৰিলোঁ আমি মুম্বাইত আৰু কাইলৈ খুব ডাঙৰ অনুষ্ঠান এটি আছে এই মহান শিল্পীগৰাকীক শ্ৰদ্ধাৰে তেখেতৰ গীতৰ জৰিয়তে সোঁৱৰিব বিচাৰিছোঁ তেখেতৰ গীতৰ এটিকলি লগতে আমি সকলোৱে ভাল পাওঁ আৰু আন এগৰাকী শিল্পীৰ গীতৰ এটিকলি একেলগে সংযোজন কৰি আৰু তেওঁলোকৰ গীতৰ কথাই যেন আমাৰ অন্তৰৰ কথা কয় গতিকে এই দুগৰাকী শিল্পীক এইখন মঞ্চৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ তেখেতসকলৰ গীতৰ জৰিয়তে